নমস্কাৰ। আজি আমি আপোনালোকৰ মাজলৈ এটা নতুন পডকাষ্ট ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে যেনেকৈ থাম্বনেইলত দেখিব পাৰিছে, আজি আমাৰ মাজত আছে কৃষাণু কাশ্যপ শৰ্মা দা। তেখেতক যদি মই চিনাকি কৰি দিবলৈ যাওঁ আপোনালোকৰ মাজলৈ, তেখেত হ'ল 7th চেমিষ্টাৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এছাম ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট হয় এণ্ড মোৰ ছিনিয়ৰ হয় একচুৱেলি। তো আজি আমি সেইবাবে এই ভিডিঅ'টো বনাইছোঁ চ' ডেট যিখিনি আমাৰ ইঞ্জিনিয়াৰিঙৰ এক্সপিৰিয়েঞ্চেই হওক বা ইঞ্জিনিয়াৰিং পঢ়ি আছে তেওঁলোকে কিছু আভাস পায় যে ইঞ্জিনিয়াৰিং কেৰিয়াৰটো কেনেকুৱা হয়। আৰু দাদা যিহেতু বৰ্তমান ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয় আৰু 3টা বছৰ খুব সুকলমে অতিক্ৰম কৰিলে যে ইঞ্জিনিয়াৰিং লাইফত, তো আমি তাৰ কিছুমান প্ৰ'জ এণ্ড কনছে হওক বা সেই কেৰিয়াৰটোত কেনেকুৱা স্কোপছ আছে সেই গোটেইখিনিৰ ওপৰত আমি ডিছকাশ্যন এটা ৰাখিম। চ' দাদা মই আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আজি এইখিনি সময় দিয়াৰ বাবে, কাৰণ আপোনাৰ আৰু বহুতখিনি কাম থাকে, লাইক প্ৰজেক্ট হওক বা আৰু কিবা কিবি, তাৰ মাজতে এটা সময় উলিয়াই আমাক দিছে আৰু আজি এইখিনি আপুনি নিজেও ইচ্ছুক হয় দিবলৈ, আৰু মই ভাবোঁ যে আমাৰ যিখিনি দৰ্শকখিনিয়ে বহুত ভাল পাব। চ' দাদা, এতিয়া মোৰ প্ৰথম প্ৰশ্ন, আপুনি যিহেতু আজি প্ৰায় 3টা বছৰ অতিক্ৰম কৰিলে, এতিয়া আপুনি ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয়, তো আপুনি কেনেকুৱা ধাৰণা কৰি ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলে, বা আপোনাৰ আগতে কিবা এনেকুৱা আছিল নেকি সৰুৰ পৰা যে মই ইঞ্জিনিয়াৰ হওক, বা হয়তো কোনোবা মূৰত সোমাই দিছিল নেকি যে ইঞ্জিনিয়াৰ হোৱাৰ? তো আপুনি কিছু আমাক কওকচোন বাৰু ইয়াৰ ওপৰত। ধন্যবাদ ঋষিকেশ, তুমি মোক আজি তোমাৰ পডকাষ্টত মাতিলা আৰু মোৰ নিজৰ বক্তব্য বা মই নিজেই কি ভাবোঁ, মোৰ এক্সপিৰিয়েঞ্চটো তোমাৰ বুলি নহয় চবৰে আগত শ্বেয়াৰ কৰিব মোক সুবিধা দিছা। চ' মই তোমাক নিজৰ ফালৰ পৰা মই ধন্যবাদ জনাম তোমাক। আৰু তুমি এতিয়ালৈকে বহুতখিনি পডকাষ্ট লৈছা, তুমি ষ্টাৰ্ট কৰা হয়তো তোমাৰ 6 মাহমান হৈ গ'ল, মই তোমাক দেখি আছোঁ। বহুত কেইজন আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষ্টুডেণ্টৰ তুমি লৈছা, বা ৰিচেণ্টলি মই তোমাৰ এটা দেখিলোঁ গীতাৰ্থ কলিতা ছাৰ আমাৰ JECৰ, তেওঁৰ পডকাষ্টটো মই তোমাৰ কমিউনিটি পষ্টত দেখিছিলোঁ। চ' তুমি এটা ভাল কাম কৰি আছা, আৰু আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণেও বহুত বেনিফিট হয়, বা যোনখিনি নতুনকৈ ইঞ্জিনিয়াৰিং লাইনত আহিব বিচাৰিছে বা যোনখিনিয়ে বৰ্তমান সোমাইছে বা কৰি আছে, তেওঁলোকৰ কাৰণেও তোমাৰ এই পডকাষ্টৰ জৰিয়তে সকলো এটা সুবিধা হৈছে যে বস্তুখিনিৰ বিষয়ে জানিছে, বা নতুনকৈ যোন ইয়াত আহিছে তাহাঁতিও কথাখিনি অলপ হ'লেও আইডিয়াছ পাইছে। চ' তোমাকো মই মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ, তুমি এনেকৈ ভাল কাম কৰি যোৱা। আৰু এতিয়া তোমাৰ যদি প্ৰশ্নটোলৈ আহোঁ, এতিয়া তুমি যোনটো প্ৰশ্ন কৰিছা, মই ইঞ্জিনিয়াৰিংটো কেনেকৈ চুজ কৰিলোঁ বা ইয়াত কেনেকৈ জইন কৰিলোঁ, সেইটো যদি ক'বলৈ যাওঁ, সঁচা কথা ক'বলৈ গ'লে মইতো নিজেই নীটৰ এক্সপিৰিয়েণ্ট আছিলোঁ। মই নীটৰ এক্সপিৰিয়েণ্টৰ কাৰণে মই 2022 চনত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তাৰপিছত মই এবছৰ নীটৰ কাৰণে মই ড্ৰপ দিছিলোঁ। ড্ৰপ দিয়া বছৰ তাৰপিছত নীট দিলোঁ। নীটৰ পাছত তোমাৰ হয়তো অলপৰ কাৰণে নহ'ল বস্তুটো। নোহোৱাৰ লগালগ আমাৰ অপশ্যন কি থাকে, জেনেৰেলি বেছিভাগ মানুহে এনেকুৱা হৈ যায়, নীটত ড্ৰপ নিদি পেলাই ধৰা ক'ত আহে, AECত আহে, বা কিছুমান JEEটো গুচি যায়, JEE যোনে পায় বা তেনেকৈ সেই ধৰা ময়ো তেনেকৈ সেই নীট দিলোঁ, তাৰপিছত নীটত নহ'ল, CEEটো দিলোঁ। CEEত ধৰা তেনেকৈ পাই গ'লোঁ, পাই যোৱাৰ পাছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত জইন কৰিলোঁ। তাৰপিছত CEEত তোমাৰ ক'বলৈ গ'লে CEEৰো এটা কাহিনী আছে মোৰ, কিন্তু মোৰ CEE কাহিনীটো ক'বলৈ গ'লে মই যিহেতু নীটত নাপালোঁ, ধৰা মনটো বেয়া লাগিছিল। মানুহ ধৰা কিবা এটা ধৰা এইম যদি থাকে, এইম থাকিলে বস্তুটো নাপালে মানুহ হয়তো অকণমান নিজে ভাগি পৰে। মোৰো তেনেকুৱা অকণমান মনটো বেয়া লাগিছিল, নীটৰ কাৰণে এবছৰ তেনেকৈ ড্ৰপ দিলোঁ, এতিয়া নাপালোঁ, অকণমান নিজৰে মনটো বেয়া লাগি আছিল। তোমাৰ CEE যোনদিনাখন এক্সাম আছিল, তোমাৰ 11টা মানৰ পৰা এক্সাম হয় নেকি, হয়নে? পাহৰিছোঁ বাৰু। তোমাৰ সেইদিনাখন 8:30 মান বজাত মই তেনেকৈ মই উঠিবও মন উঠা নাই। মই মোক দেউতাই ধৰা উঠাইছে যে আজি পৰীক্ষা আছে, নিদিয়া নেকি? তাৰপিছত তেনেকৈ দেউতাই উঠালে। তাৰপিছত মই দেউতাক কৈছোঁ যে মই দিওঁ কি লাভ হ'ব, মই মাইনাছত নিগেটিভত মাৰ্কছ পাম, 0 পাম, তেনেকৈ মই ক'লোঁ। আৰু মোৰ কাৰণ মন নাছিল, ধৰা সেইবোৰ এনেই বাহানা কৰি আৰু যাতে আৰু নিদিওঁ আৰু তেনেকুৱা টাইপত। তাৰপিছত তোমাৰ তাৰপিছত মা, ককা, আইতা, তাৰপিছত ভাইটিটো আছেই মোৰ, তাহাঁতেতো মোক বহুত ছাপোৰ্ট কৰি কৈছে যে তুমি এনেই দিয়া, কম্পিটিটিভ এক্সামবোৰ দিলে ধৰা মানুহৰ এটা এক্সপিৰিয়েঞ্চো গেইন হয়, বা তেনেকুৱা এটা কথা আহে যে কম্পিটিটিভ এক্সামবোৰ পিছতো মানুহে যিমানেই পৰীক্ষা দিয়া মানুহৰ এক্সপিৰিয়েঞ্চটো বাঢ়ি গৈ থাকে ন, তুমি পোৱা নোপোৱা এনেকুৱা। আৰু ধৰা ককাটো নিজেই শিক্ষাৰ লগত জড়িত, মোৰ দেউতাও নিজেই শিক্ষাৰ লগত, মা আছে, মা তেনেকৈ আইতা, গোটেইখিনি শিক্ষাৰ লগতে জড়িত। তেওঁলোকে আৰু
ধৰা দিবলৈ ক'লে ময়ো ধৰা কথা পেলাবতো নোৱাৰোঁ, তেনেকৈ পৰীক্ষাটো দিবলৈ গ'লোঁ। পৰীক্ষাত তোমাৰ ক'বলৈ গ'লে মোৰ 2 ঘণ্টামানত হৈয়ে গৈছিল, কাৰণ মই মেথছটো ধৰা তোমাৰ মই নিটৰ এক্সপিৰিয়েঞ্চ আছিলোঁ, কমপ্লিটলি এবছৰমান মেথছৰ মানে একদম সংস্পৰ্শত নথকাৰ নিচিনাই হৈছিলোঁ, কাৰণ মই মেথছটো কৰা নাছিলোঁ তেতিয়া। মেথছটো কৰা নাছিলোঁ মানে মোৰ 2 ঘণ্টামানত ফিজিক্স কেমেষ্ট্ৰি কৰি হৈ গৈছিল। হৈ গৈ পেলাই মই পাহৰিছোঁ মই ওলাই আহিছিলোঁ নে মানে 3 ঘণ্টালৈকে, মোৰ কিন্তু 2 ঘণ্টামানত হৈ গৈছিল। তাৰপিছত মই ইমান ভাবি থকা নাই আৰু পৰীক্ষা কেনেকুৱা হ'ল, বা দেউতাহঁতে সোধাও নাই, কাৰণ মানে তোমাৰ মোৰ মন নাছিল ন, জানে আৰু। তাৰপিছত আৰু তোমাৰ ৰিজাল্ট দিলে, ৰিজাল্টৰ কথাও মই একচুৱেলি তোমাৰ গমেই নাপাইছিলোঁ। মই ৰিজাল্ট মোৰ লগৰ এটাই ফোন কৰোঁতে মই 6 ঘণ্টামান পাছতহে মই ৰিজাল্টৰ কথা গম পাওঁ। তাৰপিছত তেনেকৈ মাৰ্কছটো আহিলে, তাৰপিছত এনেই কাউন্সিলিং হ'ল, তাৰপিছত মাৰ্কছটো অহাৰ লগে লগে গোটেইখিনিৰ লগত ধৰা তেনেকৈ লগৰখিনিয়ে ক'লে যে এইটো মাৰ্কছত পাই যাবা, এপ্লাই কৰি দিয়া, বাকীটো এতিয়া বেলেগটো অপশ্যন নাই, নিটৰ কাৰণেতো আৰু এবছৰ মানে ৰৈ থাকিব নিবিচাৰোঁ, মানে তেনেকুৱা মানে ধৰা ৰৈ থকাটো আৰু নিবিচাৰোঁ, এবছৰেই ড্ৰপ দিম বুলি আগতে ডিচাইডেড আছিলে। তাৰপিছত তোমাৰ সেইকাৰণে এই চিতে জইন কৰিলোঁ। কিন্তু এই চিত জইন কৰি তোমাৰ যোনটো মানে মোৰ পাৰচেপশ্যন আছিলে, বা ধৰা মানে নিজেইতো মেডিকেলৰ এইম আছিলে, কিন্তু ইঞ্জিনিয়াৰিঙত ধৰা, কাৰণ মেডিকেলৰ এইম থকাৰ পাছত ইঞ্জিনিয়াৰিঙত পটককৈ জইন কৰিব মন নাযায়, কিন্তু এই চিত আহি সেইটো সম্পূৰ্ণ সলনি হৈ গ'ল। লাহে লাহে মানে মই আহিয়েই ডাইৰেক্ট সলনি হৈছে বুলি নকওঁ, যেতিয়া উইথ টাইম মানে এই চিখনক ভাল লগা হ'ল। এই চিয়ে ধৰা আজিলৈকে মই এই চিৰ পৰা বহুত শিকিছোঁ, বা এই চিখনত সেইকাৰণে মানে তোমাৰ মই স্কুলীয়া লাইফতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক, কিন্তু এই চিত আহি মানে কমপ্লিটলি বেলেগ। মানে এই চিৰ মানে জইন কৰি মই গোটেইখিনি শিকি মেলি এতিয়াতো মানে এই চিখনক এৰি যাবলৈ বহুত বেয়া লাগিব। সেইটোৱে ক'বলৈ গ'লে মোৰ এই চিৰ জাৰ্ণি এতিয়ালৈকে। হয় হয়, আপুনি খুব সুন্দৰকৈ কথাখিনি কৈছে। আৰু ক'ব গ'লে প্ৰত্যেকজন ইঞ্জিনিয়াৰ হ'ব অহা ষ্টুডেণ্টে হওক বা ইঞ্জিনিয়াৰৰ বেকগ্ৰাউণ্ডত এটা ষ্টৰি থাকে, যিটো আপুনি কৈছে যে এটা ষ্ট্ৰাগল ফেজ এটা আছিলে আপোনাৰ। তো আজি যদি ক'ব যাওঁ, ক'বলৈ ইঞ্জিনিয়াৰিংটো আপোনাৰ প্লেন বি হিচাপে আছিল, কাৰণ যিহেতু আপুনি প্ৰথমতে মেডিকেলৰ ফালে আপুনি মানে চেষ্টা চলাইছিলে, নহয় জানো? এটা প্লেন বি বুলিয়ে ক'ব লাগিব, কিন্তু প্লেন বি মানে মোৰ কোনো তেনেকুৱা মানে ফিক্স, কিন্তু মই চুজে কৰি লৈছিলোঁ মেডিকেলটো। মানে মোৰ তেনেকৈ ঘৰতো মানে কোনো কথা নাছিলে, তুমি যোনফালে তোমাৰ মন, তুমি যোনটো ভাল লাগে তুমি সেইটোৱে কৰা, কাৰণ খালি এটা কথা মানে যোনটো কৰা ভালকৈ কৰা, আৰু এজন মানে ভাল মানুহ হোৱা। মানে তোমাৰ অকল যে তুমি ইঞ্জিনিয়াৰিং মেডিকেলো যে ফিক্স এইম হ'ব লাগে তেনেকুৱাও মোৰ ঘৰত বা মোৰ নিজৰেও তেনেকুৱা থিংকিং নহয়। হয়তো যদি মই আজি ইঞ্জিনিয়াৰিং নাপালোহেঁতেন, তেতিয়া মই জেনেৰেল লাইনত গ'লোহেঁতেন। তেনেকুৱা মানে ফিক্স হয়, মানুহৰ এইম থাকে, নিজৰ প্ৰায়ৰিটি থাকে। প্ৰায়ৰিটি ক'বলৈ গ'লে মোৰ যেনেকৈ মেডিকেলটো প্ৰায়ৰিটি আছিলে, প্ৰায়ৰিটি হয়। এতিয়া ছেকেণ্ড প্লেন বিটো ইঞ্জিনিয়াৰিং বুলিয়ে ক'ব লাগিব, যিহেতু প্লেন বিটো ইঞ্জিনিয়াৰিং। হয়তো ইঞ্জিনিয়াৰিং নোপোৱাহেঁতেন ধৰা মই জেনেৰেল লাইনত, যোনটো BSc হওক, মানে জেনেৰেল লাইনত গ'লোহেঁতেন, সেইটো প্লেন চি। তেনেকৈ এতিয়া ক'বলৈ গ'লে ইঞ্জিনিয়াৰিংটো প্লেন বিয়ে আছিল। হয় হয়, সেইটোৱে আৰু। হয় হয়। আৰু লগতে মই এইটো কথা মই কৈ দিওঁ দৰ্শকখিনিক, যিহেতু দাদাই এইখিনি কথা কৈছে, আৰু লগতে মই এইটো কথা কওঁ যে দাদা একচুৱেলি আমাৰ বিটেকৰ টপাৰ হয়। কাৰণ কিয় তেখেতে যিখিনি আমাৰ ছেমিষ্টাৰ্ছ গৈছে, তেওঁ কনচিষ্টেণ্টলি প্ৰায় যিখিনি আমাৰ টপ 5 ষ্টুডেণ্টছ থাকে, তো সেইখিনিত তেওঁ নিজৰ নামটো ৰাখিছে। আৰু ক'ব গ'লে কেইবাবাৰো তেওঁ প্ৰথম স্থানতো আছে। তো দাদা মই যদি ইয়াৰ ওপৰত প্ৰশ্ন সোধোঁ যে লাইক আপুনি মানে ষ্টাৰ্টিঙত কেনেকুৱা হ'ল যে হায়াৰ ছেকেণ্ডেৰীৰ পিছত আপুনি ড্ৰপ ল'লে, নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিলে, তাৰপিছত এক্সিডেণ্টলি আপুনি ইঞ্জিনিয়াৰিঙত আহিল, মানে এইটো প্লেন বি আছিল। আহি কিনে আকৌ আপুনি এই ইঞ্জিনিয়াৰিং কেৰিয়াৰত আপুনি এটা ভাল মানে স্ক'ৰ এটা কৰিব ষ্টাৰ্ট কৰিলে, লাইক প্ৰত্যেক ছেমিষ্টাৰত আপুনি এটা প্ৰপাৰ যিখিনি ৰেংক থাকে সেইখিনিত আপুনি ক'বলৈ সক্ষম হৈছে। যিটো কনচিষ্টেঞ্চি, সেইটো আপুনি কেনেকৈ মেইনটেইন কৰিলে, প্ৰতিটো ছেমিষ্টাৰত আপুনি এটা যিটো নাম আপুনি ৰাখিব পাৰিছে, সেইটোৰ ওপৰত আমাক অলপ কিছু কওকচোন। তুমি এতিয়া মোক সফল বুলি কৈছা। সফল আচলতে সফলতাৰ সংজ্ঞাটো মোৰ মতে বেলেগ। সফল, তুমি নিজকে সফল বুলি, চবৰে সফলতাৰ সংজ্ঞাটো বেলেগ থাকে। কিন্তু মই নিজেই ভাবোঁ, যেতিয়া নিজেই স্বাৱলম্বী হৈ নিজেই নিজৰ ভৰিত থিয় দিব পাৰোঁ, সেইদিনাখনহে মই নিজকে সফল বুলি ক'ম। কিন্তু এইখিনিও এটা সৰু সৰু সফলতা, সফলতাৰ ফালে এটা এটা আমাৰ সৰু পদক্ষেপ। ক'বলৈ গ'লে তোমাৰ ক্লাছ 10 মেট্ৰিকৰ দেওনাখন অতিক্ৰম কৰিলা, মেট্ৰিকৰ দেওনাখন অতিক্ৰম কৰাও আমাৰ কাৰণে এটা সফলতাই, কাৰণ বহুতে সেইটোতে ৰৈ যায়। বা মই সেইটো কাকো বেয়া বুলি ক'বলৈ নাযাওঁ, মানে তোমাৰ সেইটো এটা আমাৰ সকলোৰে সফলতা। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী 2 বছৰ পঢ়ি হায়াৰ ছেকেণ্ডেৰী দেওনাখন অতিক্ৰম কৰিলা, তাৰপিছত তোমাৰ নিজৰ কোনোবা এটা লাইনত পঢ়িবলৈ, আজিতো চবতে এণ্ট্ৰেঞ্চ দিব লাগে আজিকালি, এণ্ট্ৰেঞ্চত পাছ কৰি তুমি কিবা এটা পাইছা, সেইটোও তোমাৰ কাৰণে সফলতা। কিন্তু বহুতৰ কিবা কিবি এইম থাকে, এইম মতে কেতিয়াবা নহ'ব পাৰে, কিন্তু তুমি বস্তু এটা পাইছা, সেইটো তোমাৰ সফলতা। কিন্তু প্ৰকৃত সফলতা মোৰ মতে তেতিয়াহে হ'ব, প্ৰকৃত সফল
এজন ব্যক্তি তেতিয়াহে হ'ব যেতিয়া নিজেই নিজৰ ভৰিত থিয় হৈ স্বাৱলম্বীভাৱে নিজেই নিজক চলাব পাৰিব বা নিজৰ যোনটো ফেমিলি আছে বা সেইখিনি চলাব পৰাটোহে তেতিয়াহে মানুহ এজন সফল হয়। এতিয়া তোমাৰ যদি প্ৰশ্নটো কনচিষ্টেঞ্চি বুলি ক'বলৈ গ'লে তোমাৰ সেইটো কনচিষ্টেঞ্চি এতিয়া তোমাৰ ক'বলৈ গ'লে মই মেইনটেইন কৰিছোঁ মানে তোমাৰ যিমান পাৰোঁ মানে মই সেইটো চাওঁ যে পঢ়াটো মানে বেলেগ যি কাম কৰিলেও নিজৰ মানে পঢ়াটো মানে মেইনটেইন কৰি ৰাখিব চেষ্টা কৰোঁ। মানে ধৰা সেইকাৰণে ধৰা ক্লাছখিনি ধৰা ৰেগুলাৰ কৰা যায়, ক্লাছখিনি যিমান পাৰোঁ ৰেগুলাৰ কৰোঁ, খুব বেছি বেমাৰ আজাৰ নহ'লে বা সৰু সুৰা বেমাৰটো মানে ধৰা মই নিজে ক্লাছ কৰোঁ, কাৰণ মই ক্লাছটোক নিজে প্ৰায়ৰিটাইজ কৰোঁ আৰু মই নিজে ক্লাছখিনি ভালকৈ কৰোঁ বা ক্লাছত যিমান পাৰোঁ বুজিব ট্ৰাই কৰোঁ। মানে কেতিয়াবাতো চব বস্তু বুজি নাপায়, সেইটোতো সঁচা কথা। মানে ক্লাছত যিমান পাৰোঁ বস্তুখিনি বুজিবই ট্ৰাই কৰোঁ আৰু তোমাৰ আহি পেলাই মই তেনেকৈ ইমান নপঢ়োঁ, কিন্তু হোমৱৰ্ক বা কিবা এছাইনমেণ্ট দিলে হয়তো কৰা যায়। কিন্তু এতিয়া তোমাৰ সেইটো যদি ক'বলৈ যাওঁ, কিন্তু বহুতে ধৰা চবৰে বেলেগ, হয়তো কোনোবাই ক্লাছত নুবুজিব পাৰে বা অকণমান বুজাত হয়তো দেৰি লাগে। চ' তেওঁলোকে যে তোমাৰ ক্লাছত নুবুজিলে আহি পেলাই ঘৰত তেওঁলোকে এবাৰ চাব পাৰে বস্তুটো বা তেনেকৈ আগবাঢ়ি যাব পাৰে, সেইটো এটা কনচিষ্টেঞ্চি। কিন্তু মোৰ কথাটো ক'বলৈ গ'লে মই তোমাৰ কিন্তু তেনেকৈ মই আহি পেলাই ঘৰত নপঢ়োঁ, মই ক্লাছত যোনটো কৰাই সেইটো সময়তে মই নিজে মন দিওঁ বা বুজিব চেষ্টা কৰোঁ বা কিবা এটা বুজা নাই বা লগৰ কোনোবাই বুজিছে যদি তেনেকৈ সুধি লওঁ, বুজিছে যদিতো বুজিয়েই লওঁ বা তেনেকৈ মই চলাই নিওঁ। আৰু তোমাৰ তেতিয়া কি হয়, ক্লাছত বুজি থ'লে বা বস্তুটো আমাৰ পৰীক্ষাৰ আগত কি হয় মনত পৰি যায় পটককৈ যে বস্তুটো বুজি যদি থোৱা যায়। মেইনলি আচলতে মানে মই কনচেপ্টটো ল'ব ট্ৰাই কৰোঁ, বস্তুটো বুজাতকৈ বা মুখস্থ কৰাতকৈ বা সেইখিনি কৰাতকৈ বস্তু এটা বুজি পেলাই মানে বস্তুটো ইজি হৈ যায় ন। আৰু তোমাৰ তেনেকৈ সেই বস্তুটো তেনেকৈ তোমাৰ বুজি থৈ দিলে তোমাৰ পৰীক্ষাৰ আগত যেতিয়া তুমি পঢ়িবলৈ লোৱা বস্তুটো পটককৈ মনত পৰে, আমাৰ কাৰণে সেইটো উজু হৈ যায়। কিন্তু কোনোবাই যদি নতুনকৈ পঢ়িবলৈ লয় বা ক্লাছত ধৰা বুজি নাপালে বা আহি পেলাই কোনোবাই নাচালে, আহি পেলাই ধৰা যোনে নুবুজে আহি পেলাই এবাৰ চালে ধৰা বস্তুটো বুজি পায়। আজিকালি চিউটিউবত বহুত ভিডিঅ' পোৱা যায় বা ভিডিঅ'ৰ জৰিয়তে মানে চাই দিলে হয়তো বুজি পাই যায়, তেতিয়া পৰীক্ষাৰ আগত ইজি হৈ থাকে বস্তু এটা পঢ়িবলৈ। কিন্তু পৰীক্ষাৰ আগত ধৰা নতুনকৈ যদি আকৌ পঢ়িবলৈ লয় বস্তুটো মানে এনেও সেইটোৰ কাৰণে টাইম দিব লাগে, নতুনকৈ বুজিব লাগে, আল্টিমেটলি গৈ পেলাই কি হয় বস্তু বহুত তেনেকৈ চিলেবাছখনো থাকি যায়। মানে সেইটো তেনেকেই মানে মই নিজৰটো মেইনটেইন কৰি আছোঁ। আৰু বাকী ক'বলৈ গ'লে মই ধৰা চবৰেতো পঢ়াটোৱে প্ৰায়ৰিটি হ'ব লাগে, মানে পঢ়াটোতো চবেই প্ৰায়ৰিটি, কিন্তু সেইবুলি নহয় যে অকল পঢ়াটোতে ফ'কাছ কৰা, মই সেইটো নকওঁ। কাৰণ মই নিজেও বহুত মানে বাহিৰা মানে বস্তুত মই নিজেই কৰি ভাল পাওঁ বা মই লাগিও থাকোঁ, মানে সেইটোৱে। কিন্তু কনচিষ্টেঞ্চিটো মেইনটেইন কৰি থাকিলে মানে নিজৰে সুবিধা হয়। চ' দাদা আপুনি এইখিনি কথা আমাক ক'লে, লগতে মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ, কাৰণ বিটেকত যিখিনি ষ্টুডেণ্টছ আছে সেইখিনি বহুতখিনি ষ্টুডেণ্টছৰ এনেকুৱা হয় লাইক মানে তেওঁলোকে যিখিনি ক্লাছত টিচাৰ্ছ আছে সেইখিনি তেওঁলোকে বোৰ ফিল কৰে, আৰু সেইবাবে কি হয় যে ক্লাছবিলাক এটেণ্ড কৰিব নোখোজে, কেতিয়াবা প্ৰক্সি দিয়ে, এইবিলাকৰ কথা আহি পৰে। লাইক মুঠৰ তেওঁলোকে ক্লাছটো কৰিব নিবিচাৰে আৰু বেলেগ কিবা যদি মানে ধৰি লওক অনলাইনত আজিকালি বহুতখিনি ভিডিঅ'জ পায়, সেইবিলাকৰ তেওঁলোকে হেল্প ল'ব বিচাৰে। তো আপুনি কি কয় যে ৰেগুলাৰ ক্লাছেছ কৰাৰ ওপৰত মানে কি ক'ব বিচাৰে, যে সদায় কৰিব লাগে এইটো ক্লাছবিলাক? মানে ৰেগুলাৰ ক্লাছেছ কৰিলেতো অভিয়াছলি চবৰে বেনিফিচিয়েল হয়। মানে তোমাৰ পৰীক্ষাৰ আগত কি হয়, ক্লাছত যোনটো মানে কিবা এটা পঢ়াইছে মানে একো বুজি নাপালেওতো টপিকটো জানে ন, যে ক্লাছত এইটো পঢ়াইছিলে এইটো টপিক। পৰীক্ষাৰ আগত আমাৰ সেইটো সুবিধা হয় যে এইটো পঢ়াইছিলে ধৰ ইউটিউবত, তুমি যোনটো কথা ক'লা ইউটিউবত আমি সেইটো টপিক মাৰি দিলে আমাৰ বস্তু এটা ইজি হৈ যায়। নহ'লে ইউটিউবত সেইটো বস্তুৱে বিচাৰি থাকিব লাগে নহয়, আমি গমেই নাপাওঁ যে ক্লাছত কি বিচাৰিছে। পৰীক্ষাৰ আগত চিলেবাছখন লৈ আমি যদি মেলি লওঁ আমাৰতো তেতিয়াই মানে হুৰ লাগি যায় কোনটো পঢ়িম কি নপঢ়িম। কিন্তু ধৰা কেতিয়াবা ক্লাছত এনেকুৱা হৈ যায় কিছুমান বস্তু নপঢ়ায়ো, ইম্পৰ্টেণ্ট নহয়, সেইখিনি ধৰা আইডিয়াটো পাই যায়। চ' মানে ক্লাছটো কৰিলে এটলিষ্ট মানে সেই আইডিয়াছখিনি থাকে, আমি কোনখিনি মানে পঢ়িব লাগিব কোনখিনি নালাগে। কাৰণ এটা ৰাতিৰ ভিতৰত বা এদিন পৰীক্ষাটো এদিনৰ যদি গেপ থাকে সেই পৰীক্ষাটোৰ কাৰণেতো বহুত কষ্টই হয়, আৰু দুদিন থাকিলেতো অকণমান বাৰু সুবিধা হয় চিলেবাছটো কভাৰ কৰিবলৈ। এদিন বন্ধ হৈ গ'লেতো বহুতেই দিগদাৰ হয়। সেইকাৰণে মানে ধৰা চব বস্তু পঢ়িবও নোৱাৰে, এদিনত কমপ্লিট কৰাটো মানে কাৰো কাৰণে সম্ভৱ নহয়, মোৰ নিজৰে কমপ্লিট নহয়। মানে অলপ আইডিয়াছ থাকে ধৰা এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় নহয়। চ' সেইটো কাৰণে ৰেগুলাৰ ক্লাছেছ কৰিলে সেইখিনি আইডিয়া পায়। বা কাৰোবাৰ খুব বেছি বেমাৰ হৈছে বা কিবা ইমাৰ্জেঞ্চি কণ্ডিশ্যন, তেতিয়া সেইটো ক্ষতি কৰিব লাগিব, সেইটো একো নাই। কিন্তু পাৰিলে যিমান
পাৰি মানে ক্লাছটো কৰিলে মোৰ মতে এইটো এটা সুবিধা হয় আৰু নিজৰ কাৰণে সুবিধা মানে সুবিধাদায়ক হয়। চ' হয় মই এইটো নিজে বিলিভ কৰোঁ যে ৰেগুলাৰ ক্লাছেছটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বিটেক লাইফত। চ' দাদা মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ, লাইক আপুনিতো মানে এটা ক্লাবৰ আজি প্ৰেচিডেণ্টো হয়, অ'কে। চ' মানে আপুনি এক্সট্ৰা কাৰিকুলাৰ যিখিনি ইভেণ্ট বা বস্তু আছে সেইখিনিত আপুনি ইনভল্ভ হৈ থাকে, তো আপুনি নিজেও কৈছে। তো যদি যিখিনি ষ্টুডেণ্টে মানে ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বিচাৰে, মানে প্ৰথম যিখিনি ইঞ্জিনিয়াৰিঙত সোমাইছে, তো তেওঁলোকে যদি চাপ'জ এনেকুৱা মানে কিবা এক্সট্ৰা কাৰিকুলাৰ স্কিলছ তেওঁলোকৰ হাতত আছে, লাইক ছিংগিঙে হওক, ডেন্সিঙে হওক বা স্পৰ্টছৰ ফালে হওক, তো এই ইঞ্জিনিয়াৰিঙৰ যিখিনি সময়, সেই সময়সীমাত তেওঁলোকে সেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছখিনি চাব পাৰে কি নাই, নে অকল পঢ়া শুনাতে ব্যস্ত থাকিব লাগে, আপুনি কি ভাবে? মানে চবৰে নিজৰ এটা হবি থাকে বা নিজে কিবা এটা কাম কৰি কোনোবাই ভাল পায়, সেই কামটোতো মোৰ মতে চবেই কৰিব লাগে। কাৰণ নিজেই ভাল পোৱা কাম এটা যদি আমি নকৰোঁ, নিজেই কেতিয়াও মনটো শান্তি নাপাওঁ। মনটো শান্তি নোপোৱা মানে আমাৰ ক'তো মন নবহে। মোৰ মতেতো আমি যোনটো কাম কৰি ভাল পাওঁ সেইটো কৰিবই লাগে। কোনোবাই পঢ়া শুনাটোক প্ৰায়ৰিটি দিয়ে, সেইটো মানে প্ৰায়ৰিটি দিয়ক, কিন্তু মোৰ মতে যোনটো নিজৰ এক্সট্ৰা কিবা এটা স্কিলছ হয়তো চবৰে থাকে বা কেতিয়াবা কিছুমানৰ নাথাকিবও পাৰে, কিন্তু নিজেই যোনটো ভাল পোৱা মানে জেনেৰেলি চবৰে থাকেই, কিন্তু মোৰ মতে যদি কোনোবাই কিবা এটা কৰি ভাল পায় সেইটো ডেফিনেটলি কৰিব লাগে। আৰু সেই নিজে ভাল পোৱা কামটো কৰিলেহে আমি মনত শান্তি পাওঁ। কোনোবাই গান গাই ভাল পায়, এনেই গান এটা গুণগুণাই থাকে, তো তাৰ সেইটোৱে মনৰ শান্তি ন। আৰু আমাৰ জীৱনত এণ্টাৰটেইনমেণ্ট লাগিবই। এণ্টাৰটেইনমেণ্ট বিহীনটো জীৱন এটা কোনো মানুহ বা কোনো এজন মানুহে জীয়াই থাকিব নোৱাৰে দিয়াচোন। কাৰণ আমি মানুহবোৰ গোটেইবোৰ সামাজিক প্ৰাণী ন। আমি মানুহ সামাজিক হয়, সমাজৰ মাজত থাকোঁ। আমি এণ্টাৰটেইনমেণ্ট নোহোৱাকৈ আমি অকলে মানুহ এজন জানো জীয়াই থাকিব পাৰিম? আমি নিজৰ ভাল পোৱা বস্তুটো কৰিবই লাগিব, বা লগ সংগৰ লগত কথা পাতা বা তেনেকুৱা, সেই চব কৰিব লাগিব। অকল যে পঢ়াটোতে ফ'কাছ কৰিব, অভিয়াছলি পঢ়াটো চবৰে প্ৰাইমেৰী গ'ল হ'বই লাগে। কাৰণ পঢ়া শুনাৰ জৰিয়তেহে আমি কিবা এটা নিজৰ মানে ধৰা আমাৰ এডুকেশ্যন চিষ্টেমততো পঢ়া শুনাৰ জৰিয়তেতো মানুহে মানে ধৰা কিবা এটা জব পাইগে ন। চ' পঢ়া শুনাটো অভিয়াছলি চবৰে প্ৰায়ৰিটি হ'বই লাগে, কিন্তু নিজেই ভাল পোৱা বস্তুটো মানে কৰাটো মানে মোৰ মতে ইম্পৰ্টেণ্ট হয়। আৰু নিজে ভাল পোৱা বস্তুটো নকৰিলে কাৰণ মানুহৰ মনত শান্তি নাহে। শান্তি নাহিলে আল্টিমেটলি তোমাৰ গৈ নিজৰে লছ, নিজৰে তোমাৰ পঢ়া শুনাত মন নিদিবা, সেইখিনি কথাই। হয় দাদা। আৰু দাদা আপুনি যিহেতু এতিয়া চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয়, তো আপুনি এই যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰ হয়, এইটো আপুনি কি ভাবি ষ্টাৰ্ট কৰিছিল? মানে আগৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ মানে সপোন আছিল, নে কোনোবাই মূৰত সোমাই দিছিলে যে চিভিল ব্ৰাঞ্চটো ল'ব লাগে? আপুনি কি কয়? চিভিল ইঞ্জিনিয়াৰিঙৰ সপোন মানে সঁচা কথা ক'বলৈ গ'লেতো চিভিল ইঞ্জিনিয়াৰিং মানুহে কিহৰ কাৰণে লয়? গভৰ্ণমেণ্ট জব আছে বুলি কয়, হয়নে? সেইটোতো হয়তো সেইটো তুমিও জানা। মানে তোমাৰ সেইটো ফাৰ্ষ্ট কথাটো সেইটো মোৰ হয়, গভৰ্ণমেণ্ট জবটো চবেই এটা বিচাৰে। গভৰ্ণমেণ্ট জব এটা হ'লে মানে, কাৰণ মেক্সিমাম মানুহে 100% মানুহৰ 60% 70% মানুহে বিচাৰে যে গভৰ্ণমেণ্ট জব এটা লাগে। গভৰ্ণমেণ্ট জব এটা হ'লে মানে নিজৰ এটা ছিকিউৰনেছ থাকে মানে। সেইটো কাৰণে মোৰো সেইটো প্ৰথম কথা হৈছে, মই অপেনলি ক'বলৈ গ'লে মই একো মানে একদম ফ্ৰেংকলি ক'বলৈ গ'লে গভৰ্ণমেণ্ট জবটো ফাৰ্ষ্ট প্ৰায়ৰিটিটো হয়েই। ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি নকওঁ, কিন্তু আৰু বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব। আৰু ইণ্টাৰেষ্ট নথকাকৈ আমি কোনো এটা বস্তুত মানে কৰিব নোৱাৰোঁ। চিভিলৰ প্ৰতি মোৰ নিজৰ ইণ্টাৰেষ্ট আছিলে, মই নিজৰ ইণ্টাৰেষ্টতো লৈছোঁ, কিন্তু আৰু তোমাৰ এই দুটা ফেক্টৰে মই ক'বলৈ যাম ইমানে। হয় হয়। আৰু দাদা আপুনি যিহেতু এইখিনি কথা ক'লে বাৰু, চ' দাদা আমি প্ৰায় বহুকেইটা প্ৰশ্ন সুধিলোঁ আপোনাক, আৰু আপুনিও খুব ভালদৰে উত্তৰখিনি দিলে। দাদা মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, কাৰণ বহুতখিনি জুনিয়ৰ্ছ আহি আছে আমাৰ ইঞ্জিনিয়াৰিং কেৰিয়াৰত। তো ইঞ্জিনিয়াৰিং যিটো মানে প্ৰফেশ্যন হয় তাত আহি আছে। তো বহুতখিনি ষ্টুডেণ্টছ এনেকুৱা হয়, লাইক যিহেতু বহুতখিনি এণ্ট্ৰেঞ্চ এক্সামছে হওক এইবিলাক দিব লাগে, তো তাৰ বাবে মানে পঢ়াৰ প্ৰেছাৰৰ কাৰণে তেওঁলোক কিছু ইণ্ট্ৰভাৰ্ট হৈ যায়। যিখিনি এক্সট্ৰভাৰ্ট বা ছ'চিয়েল লাইফ যিটো থাকে সেইখিনি তেওঁলোকৰ নোহোৱা হৈ যায়। আৰু ইভেন ভিডিঅ'ত যেতিয়া ফাৰ্ষ্ট ইয়েৰত সোমায় তেতিয়াও তেওঁলোকে সেনেকুৱা ইণ্ট্ৰভাৰ্ট হৈ থাকে। তো সেইখিনি ষ্টুডেণ্টছক এক্সট্ৰভাৰ্ট কৰাৰ কাৰণে কি উপায়, আৰু এক্সট্ৰভাৰ্ট হ'লে আপোনাৰ কেনেকুৱা প্ৰেক্টিকেল লাইফত লাভান্বিত হ'ব পাৰে? তোমাৰ ইণ্ট্ৰভাৰ্ট ভাৰ্চেছ এক্সট্ৰভাৰ্ট, এতিয়া মানে যদি ক'বলৈ যোৱা, ইণ্ট্ৰভাৰ্টৰ পৰা এক্সট্ৰভাৰ্ট কৰা মানে এইটো মানে মানুহৰ নিজৰ ইচ্ছা থাকিব লাগিব ফাৰ্ষ্ট কথা যদি তুমি ক'বলৈ যোৱা। কাৰণ এক্সট্ৰভাৰ্ট হোৱাটো লাভ আছে। লাভ মানে তোমাৰ ক'বলৈ গ'লে আমি মানুহ এজনৰ লগত পটককৈ নিজেই মানে ফ্ৰীলি কথাবোৰ শ্বেয়াৰ কৰিব পাৰোঁ। কিবা প্ৰব্লেম, এজন ইণ্ট্ৰভাৰ্ট মানুহৰ কি হয়, কিবা এটা প্ৰব্লেম মই ধৰা এতিয়া যদি ক'বলৈ যাওঁ, ক্লাছতে বুজি নাপালে, ধৰা এজন ইণ্ট্ৰভাৰ্ট মানুহে হয়তো প্ৰফেচাৰ এজনক বা তেনেকৈ নিজৰ প্ৰব্লেমটো বা তেনেকৈ কিবা প্ৰব্লেম হ'লেও লগৰ এজনক বা কিবা এটা বুজি নাপালে প্ৰফেচাৰ এজনক
ক'বলৈ সংকোচ কৰিব। কিন্তু আমাৰ এক্সট্ৰভাৰ্টখিনিয়ে মানে ধৰা কোনোবা যদি এক্সট্ৰভাৰ্ট হয় ইমান নহয়, কি হ'ব আৰু কৈ দিওঁ, তেনেকুৱা হয়। এক্সট্ৰভাৰ্টখিনি ধৰা নিজৰ ফালে আৰু পিছত তোমাৰ কিবা এটা কাৰোবাৰ লগত কথা পাতিবলগীয়া হয়, মানে বহুত লাজ কৰে বা প্ৰব্লেম ফেচ কৰে, সেইখিনি এক্সট্ৰভাৰ্টখিনিয়ে কেতিয়াও নকৰে, যে মানে ইমান একো ভাবি নাথাকে আৰু কৈ দিওঁ যি হয় হ'ব, তেনেকুৱা টাইপৰ। আৰু এক্সট্ৰভাৰ্ট মানুহ মানে ইণ্ট্ৰভাৰ্টৰ পৰা এক্সট্ৰভাৰ্ট যদি তুমি কৰিবলৈ যোৱা, মানে মানুহে ধৰা নিজে লোকক দেখি এইটো ইনস্পায়াৰ হ'ব লাগিব যে মানে এক্সট্ৰভাৰ্ট হৈ পেলাই লাভ কি হৈ আছে, বা সেইখিনি যদি নিজেই দেখে। আৰু ইণ্ট্ৰভাৰ্টৰ পৰা এক্সট্ৰভাৰ্ট হোৱাটো মানে ষ্টুডেণ্ট এজনক মানে ধৰা আমি নিজেই কোনোবা এজন এক্সট্ৰভাৰ্টে মানুহ এজনক ইণ্ট্ৰভাৰ্ট কৰিব লাগিব, কথা পাতিয়েই হওক বা তেনেকুৱাকেই হওক। এক্সট্ৰভাৰ্ট আমি কৰিব পাৰোঁ, কিন্তু মানে মানুহজনৰ নিজৰ এটা ইচ্ছা থাকিব লাগিব। আমি নিজেই গৈ পেলাই যদি মানুহজনৰ আগততো কথা পাতি থাকিলে তেওঁ যদি মুখেৰে নামাতে, আমিতো তেওঁক ইণ্ট্ৰভাৰ্ট মানে এক্সট্ৰভাৰ্ট কৰিব নোৱাৰিম ন, ইণ্ট্ৰভাৰ্ট মানুহ এজনক। তেওঁ নিজেই দেখি পেলাই বা এক্সট্ৰভাৰ্ট হ'লে কি বেনিফিট হয় সেইখিনি চাই পেলাই নিজে মনটো কৰিব লাগিব। হয়তো পঢ়াৰ প্ৰেছাৰৰ কাৰণে ইণ্ট্ৰভাৰ্ট হৈ গৈছিলে, কিন্তু এতিয়া আহি পেলাই যিমানেই ডাঙৰ হৈ গৈ থাকিব, মানুহ এজন ইণ্ট্ৰভাৰ্ট হৈ থাকিলেতো মানে নহ'ব ন। মানে লাইফততো চলিবলৈ মানুহৰ লগত কথা পাতিবই লাগিব। মই অলৰেডি আগত তোমাক কৈছোৱে, মানুহ যিটো সামাজিক প্ৰাণী, এখন সমাজৰ মাজতে থাকিব লাগিব, মানে নিজৰ মাজত কেতিয়াও মানুহ জীয়াই থাকিব নোৱাৰে, হয় নাই? চ' মানে সেইকাৰণে এক্সট্ৰভাৰ্ট হ'বলৈ নিজেই ট্ৰাই কৰিব লাগিব। আৰু এতিয়া ইণ্ট্ৰভাৰ্ট হৈ আছে কিবা প্ৰেছাৰৰ কাৰণে, সেইটো বেলেগ কথা, কিন্তু অনাগত দিনত বা গোটেই কথাখিনি চাই মেলি নিজে এক্সট্ৰভাৰ্ট হ'বলৈ নিজে চেষ্টা কৰিব লাগিব। হয়। আৰু লগতে সমাজখন মিলিবলৈ আপোনাৰ এক্সট্ৰভাৰ্ট হোৱাৰ বাবে খুবেই প্ৰয়োজন। আৰু এটা ভাল ৰোল প্লে কৰে। কাৰণ কিয়, যদি আজি ইঞ্জিনিয়াৰিঙত আপুনি পঢ়ি আছে, বাট যদি সমাজখনত ভালদৰে বস্তুখিনি এপ্লাই কৰিব লাগে, তেতিয়া এক্সট্ৰভাৰ্ট হ'ব লাগিব, নহ'লে সেইখিনি কাম ইউজ নহ'ব। তো এতিয়া মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যেনেকুৱা আমি কলেজত যিখিনি আমি প্ৰফেচাৰ্ছ লগ পাওঁ, বা আপুনি কৈছে যে এক্সট্ৰভাৰ্ট হ'লে প্ৰফেচাৰখিনিৰ লগত ইণ্টাৰেক্ট কৰিব পাৰি, তো আমাৰ প্ৰফেচাৰ্ছবিলাক কেনেকুৱা হয়, মানে তেওঁলোকৰ ইণ্টাৰেকশ্যনটো কেনেকুৱা আমাৰ ইঞ্জিনিয়াৰিং কেৰিয়াৰত, যে তেওঁলোক সঁচাকৈ আমাক ভাল দিশত তেওঁলোকে গাইড কৰিব পাৰে কি নাই? অবভিয়াছলি, মানে তোমাৰ কিন্তু সেইটো তোমাৰ মই ক'লোঁ যে তুমি নিজেই সুধিব লাগিব। তুমি চোৱা, শিক্ষা এনেকুৱা এটা বস্তু, তুমি নিজেই খান্দি নিজেই চেষ্টা কৰি ল'ব লাগিব। কোনেও তোমাক উপজাচি দিবলৈ নাহে বস্তু এটা, হয়নে নাই? তুমি নিজেই সেইটো চেষ্টা কৰি শিক্ষা বুলিয়ে নহয়, কিবা এটা বস্তু জানিবলগীয়া কিবা এটা বস্তু তুমি নিজেই চেষ্টা কৰি, সেই মানুহজনৰ পৰা কোনোবাই কিবা এটা জানে, নিজেই চেষ্টা কৰি বস্তুটো উলিয়াব লাগিব। আৰু কোনেওতো উপজাচি দিবলৈ নাহে। আৰু তোমাৰ সেইটো এক্সট্ৰভাৰ্ট ইণ্ট্ৰভাৰ্টৰ কথাটোত মই কৈছোৱেই, তুমি ধৰা সংকোচ নকৰা সুধিবলৈ বা তেনেকুৱা। অবভিয়াছলি তুমি যদি সোধা কাৰোবাক, তোমাকতো নিশ্চয় হেল্প কৰিব, কিয় নকৰিব? আৰু প্ৰফেচাৰখিনি সুধিলেতো যি লাইনতে নহওক, অবভিয়াছলি হেল্পফুল তেওঁলোক। চ' দাদা, আপুনি প্ৰায় আমাৰ যিখিনি ইঞ্জিনিয়াৰিঙৰ প্ৰায় ভাগ প্ৰশ্ন থাকে, বা এক্সপিৰিয়েঞ্চখিনিৰে হওক বা ষ্টুডেণ্টছখিনিৰে হওক, যিখিনি পঢ়ি আছে ইঞ্জিনিয়াৰিঙত, চ' সেইখিনি প্ৰশ্নৰ পৰাই আমি সুধিলোঁ আৰু ক'লে আপুনি। তো এতিয়া যদি মই এক্সট্ৰা কাৰিকুলাৰৰ ওপৰত কিছু ক'ব যাওঁ, এণ্ড আপুনি আমাৰ এটা ক্লাবৰ আমাৰ প্ৰেচিডেণ্ট হয় বৰ্তমান সময়ত, আৰু বহুত আগৰ পৰা সেই ক্লাববিলাকত আপুনি লাগি আছে। ক'ব গ'লে আপুনি বহুতখিনি এক্সট্ৰভাৰ্টো হয়, লগত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত আপুনি জড়িত হয়। তো আপুনি কি ক'ব যিখিনি ষ্টুডেণ্টছ নতুনকৈ আহি আছে? তুমি যোনটো প্ৰশ্ন সুধিছা, এতিয়া মানে মানুহখিনিয়ে পঢ়া শুনাৰ বাহিৰেও ক্লাবত জইন কৰিব লাগে নে নাই? মোৰ মতেতো সেইটো মানে বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ তোমাৰ পঢ়া শুনাটো চবৰে, মই অলৰেডি কোৱাৰ দৰে প্ৰাইমেৰী গ'ল হ'ব লাগে, কিন্তু তাৰ বাহিৰেও মানুহে কিছুমান এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজত থাকিব লাগে। তেতিয়াহে মানুহৰ হয়তো স্কিলছখিনি ডেভেলপমেণ্ট হয়। স্কিলছ বুলিয়েই নহয়, মানুহৰ ধৰা নিজৰ বহুত কথা শিকিব পাৰে জীৱনত। মানে তোমাৰ এতিয়া নতুন যোনখিনি ষ্টুডেণ্ট আছে বা বৰ্তমান পঢ়ি আছে, সেইখিনি যদি মই ক'বলৈ যাওঁ, মানে ক্লাবৰ কাৰণ মই অলৰেডি, তুমি এইটো প্ৰশ্ন সুধিছাই, মই তাতে কৈছোঁ, ক্লাবৰ লগত জড়িত হ'লে মানে বহুতখিনি নিজৰ কোৱালিটি বা স্কিলছ ডেভেলপ পায়। হয়তো লিডাৰশ্বিপ স্কিলেই, মেনেজমেণ্ট স্কিলছ, টাইম মেনেজমেণ্ট, তোমাৰ কেনেকৈ ক'ত মানে মেনেজ কৰিব পাৰি বস্তুখিনি, ধৰা মেনেজমেণ্ট কেনেকৈ বস্তু এটা মেনেজমেণ্ট কৰে, হয়তো তোমাৰ টাইমৰ কেনেকৈ তোমাৰ সময়মতে বস্তুখিনি কৰিব পাৰে, ধৰা ক্লাবৰ এক্টিভিটিৰ লগতে নিজৰ পঢ়া শুনাই হওক, সেইখিনিও ধৰা শিকিলে, বা কেনেকৈ বেলেগৰ লগত কথা পাতিব লাগে, কেনেকৈ মানুহৰ লগত ভালকে নিজৰ ইণ্টাৰেকশ্যনটো কৰিব পাৰে, জুনিয়ৰ ছিনিয়ৰখিনিৰ মাজত নিজেই মিলা প্ৰীতি কৰি কেনেকৈ এটা বস্তু আগুৱাই লৈ যাব পাৰে, সেই গোটেইখিনি এজ এ হোল এটা মানে ইউনিট হিচাপে কেনেকৈ কাম কৰিব লাগে, সেই বহুত কথাখিনি তেনেকৈ শিকিব পাৰে। চ' ডেফিনেটলি সকলোৱে মানে জইন কৰিব লাগে।
আৰু এইটো বহুত ইম্পৰ্টেণ্টো হয় মোৰ মতে সেইখিনিয়ে কওঁ। আৰু লগতে মিডিয়া চেল হওক বা আৰু বেলেগ বেলেগ ক্লাবতে হওক, আৰু অকল আমাৰ AC বুলি নহয়, গোটেইবিলাক কলেজতে প্ৰায় বেলেগ বেলেগ ধৰণৰ ক্লাব কিছুমান থাকে, তাত ইনভলভ হলে বহুতখিনি কথা শিকিব পাৰি, বা তাত যিখিনি এক্টিভিটিজ হয়, ইভেন্টছ হয়, সেইবিলাকত নতুন নতুন মানুহ আমি চিনাকি হওঁ, কানেকশ্যনছ বিলাকো ভাল হয়। মই তোমাক এতিয়া কথা এটা কওঁ, মই যেতিয়া AC মিডিয়া চেলটো মই যদি ক'বলৈ যাওঁ, মই থাৰ্ড চেমৰ পৰা জইন কৰিছো। থাৰ্ড চেমত মই AC মিডিয়া চেল জইন কৰা মোৰ লগৰ এজন সৌৰভ তালুকদাৰ, সি মোক ক'লে যে কৃষাণু তুমি মিডিয়া চেলত এপ্লাই কৰি দিয়া। মই মানে তেনেকে মই এপ্লাই কৰিম বুলি মোৰ ভবাই নাছিলো। মই তোমাৰ এপ্লাই কৰিলো। মই প্ৰথমতে মেনেজমেণ্ট টিমত সোমালো এজ এ জুনিয়ৰ কোৰ মেম্বাৰ। তাৰপিছত মই এই আহি থকা কিহৰ কাৰণে, ধৰা মই যে তুমি সুধিলা কিহৰ কাৰণে জইন কৰিব লাগে, মই সেইটো কাৰণে মানে সেইটো কবলৈ মই থাকি গৈছিল, সেইকাৰণে এতিয়া মই কৈ দিছো। জুনিয়ৰ কোৰ মেম্বাৰ হিচাপে মই সোমালো, মেনেজমেণ্ট টিমত সোমালো, বা তেনেকে নিজে অকমান মেনেজমেণ্টৰ কথা ধৰা কিবা কিবি শিকিলো, বা তেনেকে ধৰা শিকিলো, মেনেজমেণ্টৰ কথা শিকিলো, বা অলপ কিবা কিবি আইডিয়াছ ধৰা তেনেকে ক্লাবটো চবে মিলি পেলাই কেনেকে চলাব পাৰে, ক'ত মেনেজমেণ্ট ইভেন্ট এটা পাতিলে কি মেনেজ কৰিব লাগে বা কি কৰিব লাগে, সেই গোটেইখিনি শিকিলো। তাৰপিছত তোমাৰ 5th চেমত আহিলে আকৌ তোমাৰ চিনিয়ৰ কোৰ মেম্বাৰৰ কাৰণে ইণ্টাৰভিউ হ'ল। সেইটো এটা ইণ্টাৰেষ্টিং কথা, সেইটো হয়তো বহুতে নাজানে। মই একচুৱেলি AC মিডিয়া চেলৰ প্ৰেচিডেণ্টৰ কাৰণে মই এপ্লাই কৰাই নাছিলো। মই বাই এক্সিডেণ্টেল মানে মই প্ৰেচিডেণ্ট হৈ গলো। মই নিজেই যোনদিনাখন আমাৰ কোৰ মেম্বাৰৰ লিষ্ট বনিছে, মোক মানে তাৰ আগতে সুধিছিলে যে তুমি এপ্লাই কৰা নাই, তোমাক প্ৰেচিডেণ্টটো মানে দিলে তুমি কৰিব পাৰিবানে? মোৰ মতে মানে প্ৰেচিডেণ্টটো কৰিব পাৰিবানে, মানে মই প্ৰেচিডেণ্টৰ কাৰণে এপ্লাই কৰা নাছিলো। প্ৰেচিডেণ্টৰ কাৰণে বেলেগে এপ্লাই কৰিছিলে। তেওঁ বেলেগ তোমাৰ TPC ট্ৰেইনিং এণ্ড প্লেচমেণ্ট কৰ্ডিনেটৰ, তেওঁ তাত চিলেক্ট হ'ল, বা বেলেগেও ধৰা কৰিছিলে যদিও মই নাজানো, কাৰণ সেইখিনিতো আমাৰ গম নাপাওঁ আমি ইণ্টাৰভিউ দিয়াখিনিয়ে। তাৰপিছত তেনেকে মই এপ্লাইও কৰা নাছিলো প্ৰেচিডেণ্টৰ কাৰণে। মই যেতিয়া কোৰ মেম্বাৰৰ যোনখন লিষ্ট ওলালে, মই প্ৰেচিডেণ্ট হলো, মই সেইদিনাখন মই নিজে আচৰিত, কাৰণ মই এপ্লাই কৰা নাছিলো। কিন্তু তাৰ আগত মোক সুধিছিলে প্ৰেচিডেণ্ট দিলে কৰিব পাৰিবানে। মই ধৰা নিজৰ ওপৰত কনফিডেন্স আছিলে মানে কৰিব পাৰিম বুলি। মই তেতিয়া দাদাহঁতক বা যোন মানে এপ্লাই কৰিছিলে বা মই কৈছিলো পাৰিম বুলি। তাৰপিছত সেইখিনিয়ে মানে মোৰ নিজৰ যাত্ৰাটো গৈছে। তাৰপিছত মই প্ৰেচিডেণ্ট হলো। প্ৰেচিডেণ্ট হয়তো ক্লাবৰ প্ৰেচিডেণ্ট হৈ পেলাই নিজেই গোটেইখিনি ৰেচপনচিবিলিটি হয়। সেই তেতিয়াৰ পৰাতো মই ধৰা জুনিয়ৰ কোৰ মেম্বাৰ থাকোতেতো শিকিছো, কিন্তু যেতিয়া প্ৰেচিডেণ্ট হলো তেতিয়াৰ পৰা বহুতখিনি কথা শিকিলো। এটা ক্লাবৰ ফুল ৰেচপনচিবিলিটি কেনেকে ল'ব লাগে, বা তোমাৰ কথাখিনি কেনেকে আগুৱাই লৈ যাব লাগে, বা গোটেই কোৰ মেম্বাৰ্ছ খিনি মই এতিয়া কওঁ, মই গোটেই কোৰ মেম্বাৰ্ছ খিনিৰ কাৰণেও মই আজি তোমাৰ পডকাষ্টৰ জৰিয়তে চবকে মই থেংক ইউ দিছো। প্লাছ প্ৰফেচৰ ইনচাৰ্জেই হওক, তেওঁলোকৰো বহুত কোঅপাৰেশ্যন আছে, ইমান ধুনীয়াকে কোঅপাৰেট কৰে। বা তোমাৰ আমাৰ কোৰ মেম্বাৰ্ছ খিনি স্পেচিয়েলি মানে তেওঁলোককতো থেংকফুল হবই লাগিব। তেওঁলোক মানে যদি নহলেহেঁতেন আজি ক্লাব এটা মানে ইজিলি মানে চলি নাথাকিলেহেঁতেন। AC মিডিয়া চেলটো ধৰা অলপ ধৰা আমি যোনখিনি এতিয়া মানে এটা ষ্টেজলৈ লৈ যাব পাৰিছো, চ' চবৰ কাৰণে মানে এইটো চবৰ এটা মানে চবৰ একেলগে মানে এটা কৰা প্ৰয়াস। সেইটো কাৰণে আমি এটা AC মিডিয়া চেলক এটা মানে নিজৰ মানে এটা মানে ষ্টেপ মানে আগুৱাই লৈ যাব পাৰিছো। আৰু মই AC মিডিয়া চেলৰ প্ৰেচিডেণ্ট কাৰণে মই সেইটো কথা কলো, মই অকল AC মিডিয়া চেল বুলিয়ে কোৱা নাই, যি ক্লাবতে নোহোৱা তোমালোক মানে যোনে মানে সোমাইছা বা সোমাবা, মোৰ মতে জইন কৰা, তোমালোকে বহুত এক্সপোজাৰ পাবা, নিজৰ প্ৰতিভা দেখুৱাব পাৰিবা। বা মই নিজৰ কাহিনীটো কলোৱেই, মই কেনেকে কি হলো, আৰু মই সিমানেই কম, তোমালোকে জইন কৰা ক্লাববোৰ। নিশ্চয়। আৰু দাদা আপোনাক মই আৰু এটা কথা সুধিব বিচাৰো, আপুনি যিহেতু মানে গোটেইকেইটা পৃথিৱীশ্বৰত আপুনি এজ এ ভাল ৰেংক এটা পাবলৈ সক্ষম হৈছে গোটেই ক্লাছটোৰ ভিতৰত, আৰু লগতে নিজৰ যিটো মানে ক্লাব হয় য'ত আপুনি প্ৰেচিডেণ্ট হয়, সেইটো ক্লাবৰো খুব এটা ভাল নাম আছে। এই দুইটা বস্তু আপোনাৰ নিজৰ পঢ়াখিনিয়ে হওক বা নিজৰ ক্লাবৰ যিখিনি এক্টিভিটিজ, সেই দুইটা আপুনি কেনেকৈ সুচাৰুৰূপে চলাইছে, মানে দুইটাই মানে এটা ভাল নাম কৰিবলৈ সক্ষম হৈছে আপোনাৰ? সেইটো এতিয়া কবলৈ গলে প্ৰায়ৰিটিৰ কথা আহিব দেই। মানে তোমাৰ যোনটো সময়ত তোমাৰ ধৰা পৰীক্ষাৰ সময় আহিছে, পৰীক্ষাৰ সময়ত তোমাৰ পঢ়া শুনাটো বেছি ইম্পৰ্টেণ্ট, সেইটো সময়ত তুমি পঢ়া শুনাটোক ইম্পৰ্টেণ্ট দিব লাগিব, কাৰণ তোমাৰ পৰীক্ষা আহি আছে। তাৰ সেইটো সময়ত তোমাৰ ক্লাবটো তোমাৰ ছেকেণ্ড প্ৰায়ৰিটিত ৰাখিব লাগিব। কিন্তু তোমাৰ যেতিয়া ধৰা তোমাৰ পৰীক্ষা নাই বা তোমাৰ বেলেগ ইমানো ইম্পৰ্টেণ্ট নহয় পঢ়া শুনাটো, সেইটো সময়ত তোমাৰ ক্লাবৰ কাৰণে মই লাগো, বা ক্লাবটোৰ ধৰা ইভেণ্টেই পাতো বা ক্লাবটোৰ যি কৰিব লগা হয় বা সেই গোটেই কামখিনি তেতিয়া কৰো। কিন্তু ধৰা পৰীক্ষাৰ সময়ত ধৰা পঢ়া শুনাটোক ইম্পৰ্টেণ্ট দিব লাগিব, সেইটো সময়ত পঢ়া শুনাটোক ইম্পৰ্টেণ্ট দিওঁ। বা যেতিয়া যোনটো সময়ত মানে ধৰা সময়ত মাৰিব লাগে বুলি যে অসমীয়াত এষাৰ বাক্য আছে, সেই তেনেকুৱাই
আমি যোনটো সময়ত যোনটো মানে কৰিব লাগে সেইমতে যদি কৰি যাওঁ সেই গোটেইখিনি মানে ৱেল বেলেঞ্চ মোৰ মতে হৈ যায়। মই নিজেও মানে সেইটো কৰি আহিছো বা কৰি আছো, চ' মোৰ মতে এইটো মানে হৈ যাব, মানে চবেই পাৰিব, মানে এইটো মানে একো টান কাম নহয় মানে। যদি কিছুমান কাম আমি মনৰ পৰা কৰিব বিচাৰো তেতিয়া সকলো সম্ভৱ হৈ যায়। হয় হয়। তো দাদা এতিয়া আপুনি প্ৰায়ভাগ আমাক কথা ক'লে, তো দাদা এতিয়া আপোনাক যদি মই সোধো, আপুনি ইন ফিউচাৰ আপোনাৰ কি কৰাৰ ইচ্ছা আছে মানে আফটাৰ দিছ ইঞ্জিনিয়াৰিং? সেইটো বৰ ডাঙৰ প্ৰশ্ন সুধিছিলা। এতিয়া ফিউচাৰ কি কৰাৰ ইচ্ছা আছে বুলি যদি মই ক'বলৈ যাওঁ, তোমাৰ তেনেকে হায়াৰ ষ্টাডিজ বা মোৰ একচুৱেলি হায়াৰ ষ্টাডিজ কৰাৰ নিজৰ ইমান পাৰ্চনেলি মন নাই, কিন্তু ঘৰৰ পৰা কৈ আছে যে হায়াৰ ষ্টাডিজ কৰিব লাগে। কিন্তু মোৰ নিজৰ মানে, কিন্তু মোৰ মা, মই অলৰেডি কৈছো, মোৰ মা দেউতা বা ককা আইতা বা ভাইটিয়ে হওক মানে কেতিয়াও মানে কোনো ফৰ্চ নিদিয়ে, কিন্তু মানে ধৰা কৈছে যে হায়াৰ ষ্টাডিজটো কৰা নেকি এবাৰ ভাবি চোৱা, তেনেকে মানে তেওঁলোকৰ মন্তব্যটো দিছে। কিন্তু মানে মোৰ নিজৰ পাৰ্চনেলি কিন্তু হায়াৰ ষ্টাডিজ কৰাৰ মন নাই। হয়তো মানে এতিয়া মই নিজে চাকৰিৰ কাৰণে মানে মই নিজে ভাবি থৈছো, কিন্তু ক'ত কি হয় প্লেচমেন্টতো মই এতিয়ালৈকে নিজে এতিয়ালৈকে মানে বৰ্তমান বহাও নাই বা চৰকাৰী চাকৰি বা তেনেকুৱা সেইখিনি মই ইমান ভবা নাই। সময়ৰ লগত আগবাঢ়ি গৈ থাকো, মানে সময়ে যলৈ নিয়ে তালেই যাব। আৰু মই মানে তোমাৰ নিজে ইমান মানে ফিক্স গলত নাথাকো, আৰু মানে সময়ৰ সোঁতত গৈ থাকো, সময়ে যলৈ লৈ যায় বা টাইমে যলৈ লৈ যায় সেইমতেই যাম আৰু। দাদা আমি এইখিনি কথা খুব ভালদৰে ক'লে আপুনি ফিউচাৰ প্লেনিং খিনি। তো দাদা এতিয়া যিখিনি ষ্টুডেণ্টছ আমাৰ ইঞ্জিনিয়াৰিঙত আহি আছে বা ইঞ্জিনিয়াৰিং কৰি আছে, লাইক ফাৰ্ষ্ট ইয়েৰ হওক, ছেকেণ্ড ইয়েৰ বা ইভেন থাৰ্ড ইয়েৰ অলছ', তো সেইখিনি ষ্টুডেণ্টছক আপুনি কি পৰামৰ্শ দিব? তোমালোক চবেই আহা, AEC খনত আহি তোমালোকে বহুত মানে নিজেই ফিল কৰিবা, মই যেনেকে কৰিলো AEC খনত আহি বহুত কিবা কিবি শিকিবলৈ পাবা, এনজয় কৰা। AEC খনত বহুত এনজয় কৰিবলগীয়া কথা আছে, ক্লাববোৰত জইন কৰা, নিজৰ পঢ়া শুনাটো নিজে বজাই ৰাখাই, আৰু মুঠতে যি কৰা বস্তুখিনি এনজয়মেন্ট কৰিবা। যি কামেই নকৰা, মই এটাই কওঁ, যি কামেই কৰা, হয় ক্লাবৰ কাম কৰা, নিজে পঢ়াটো কৰা, বা নিজে যি ভাল পোৱা যোনটো কাম কৰা সদায় ফূৰ্তিৰে নিজৰ এনজয়মেন্টৰ কাৰণে কৰিবা বস্তুবোৰ। তেতিয়া চব বস্তু আমি নিজেই মানে আমি নিজেই হেপি হৈ কৰিব লাগে, চব বস্তু মানে নিজৰ মনৰ শান্তিৰ কাৰণে কৰিব লাগে। আৰু তুমি যদি বস্তু এটা মানে নিজে ফূৰ্তিত কৰা, নিজে হেপি হৈ কৰা, সেই বস্তুটো মানে আমি অটমেটিকেলি আমাৰ নিজৰ এটা লাইফতো পজিটিভ ইম্পেক্ট কৰিব লাগে। মেইনলি কওঁ, কলেজত আহা, AECৰ 4টা বছৰ এনজয় কৰা, বহুত কথা শিকিবলৈ পাবা, মানে বহুত কেম্পাছ লাইফটো চোৱা, বা তোমালোক হোষ্টেলত আহা, হোষ্টেলত যোন থাকা হোষ্টেলত থাকা বা PGত থাকা, বা যেনেকে পাৰা মানে বস্তুখিনি এনজয় কৰা, বা নিজৰ পঢ়া শুনাটোতো মেনেজ নিজে সেইটো কৰিবই লাগিব, সেইটো কৰা, ক্লাবখিনিত জইন কৰা, মুঠতে যি কৰা পুৰা এনজয় কৰি কৰা। মোৰ ফালৰ পৰা মই সেইটোৱে কম। চ' দাদা আপুনি প্ৰায়ভাগ আমাক এনচাৰ্ছ দিলে, লগতে মই এতিয়া আপোনাক সুধিব বিচাৰো, এই যিখিনি আপুনি মানে কম সময়তে যিখিনি আপুনি ছাকচেছ পাইছে বা আপুনি সফল বুলি নকলেও যিখিনি আপুনি কাম কৰিব পাইছে, যিখিনি আপুনি কাম কৰিলে কাৰোবাৰ পৰা অনুপ্ৰাণিত হয়নে, বা কোনোবা ইনস্পিৰেশ্যন আপোনাৰ আছে নেকি নিজে পাৰ্চনেলি? মই যদি ইনস্পিৰেশ্যন বুলি ক'বলৈ কওঁ, চেল্ফ মটিভেশ্যন টোৱেই মেইন মানুহৰ ইনস্পিৰেশ্যন হয়। নিজেই যদি মানে তুমি নিজেই ফাৰ্ষ্টলি মটিভেটেড হ'বই লাগিব, কাৰণ চেল্ফ মটিভেশ্যনটো মানুহৰ লগত সদায় থাকে। কাৰণ কিন্তু বাকী মানে যাৰ পৰা তুমি মটিভেশ্যন নোপোৱা কিয়, অবভিয়াছলি তোমাৰ চবেই মটিভেশ্যন দিবই, বা কাৰণ বাকীৰ পৰা তোমাৰ পোৱা মটিভেশ্যনটো টেম্পৰেৰী হৈ যায়, হয়নে? মানে তোমাৰ অনুপ্ৰেৰণাটো তুমি বেলেগৰ পৰা অনুপ্ৰেৰণা যি পোৱা সেইটো অস্থায়ী, কিন্তু নিজৰ লগত তোমাৰ যোনটো অনুপ্ৰেৰণা থাকে সেইটো সদায় নিজৰ লগতে থাকে। বা চেল্ফ মটিভেটেড যদি তুমি সদায় হৈ থাকিব পাৰা, তুমি নিজেই নিজৰ ইনস্পিৰেশ্যন। কিন্তু নিজেই নিজৰ ইনস্পিৰেশ্যন হোৱাৰ লগতে মই অবভিয়াছলি মোৰ পেৰেণ্টছক কম, মোৰ মা দেউতা, মোৰ ভাইটিটো মানে ভাইটিকটো স্পেচিয়েল থেংকছ দিম। সি মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, সি মোৰ একদম, সি মানে ধৰা এভৰিথিঙতে সি ছাপোৰ্ট কৰে বা কি কৰে। আৰু মা দেউতাটো কবই নালাগে, মা দেউতা আছে, বা ককা আইতাটো মানে ধৰা সৰুৰ পৰাই যি নহওক চব কথাতে ছাপোৰ্ট দি আহিছে, বা মা দেউতাৰ কথা কলোৱে। কিন্তু ভাইটিকটো মই স্পেচিয়েলি থেংকছ দিম, সি মানে মোৰ কাৰণে মানে চব, আৰু সি মোৰ কাৰণে মানে এভৰিথিং মানে। আৰু তোমাৰ মই কলোৱে, নিজেই নিজৰ মটিভেশ্যন হ'বই লাগিব, নিজেই নিজৰ ইনস্পিৰেশ্যন হ'বই লাগিব। নিজেই নিজৰ ইনস্পিৰেশ্যন নহলে মানে তোমাৰ লাইফত মানে, কাৰণ বেলেগৰ চবৰ পৰা মটিভেশ্যন পাবা, কিন্তু নিজেই নিজৰ মাজত মটিভেট হৈ থকাটোহে আচল কথা মানে মোৰ মতে। আৰু বাকী মই পেৰেণ্টছৰ বাহিৰেও আৰু বহুত আছে,
বহুত আছে এতিয়াতো সেইখিনি কৈ পেলাই শেষ কৰিব নোৱাৰিম বহুত মানে মটিভেশ্যন দিয়া চব আছে মোৰ লগৰ ফ্ৰেণ্ডছ আছে বা তোমাৰ তেনেকুৱা বহুত মানুহ আছে এতিয়াতো গোটেইখিনি কৈ থাকিলে তোমাৰ নহব বা দীঘলো হৈ যাব ত' মোৰ সেইখিনি চ' হয় খুব সুন্দৰকৈ দাদা আপুনি কথাখিনি ক'লে আৰু আই হোপ যে যিখিনি আমাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে খুব সুখী হয় আমাৰ পডকাষ্টৰ পৰা আৰু কিছু লাভ তেওঁলোকৰ হ'ব চ' আমি ইঞ্জিনিয়াৰিং ৰিলেটেড কিছু কুৱেশ্যনছ আপোনালোকৰ মাজলৈ আনিছোঁ এণ্ড মই ভাবোঁ যে এই ভিডিঅ'টো কিছু কামত আহিব আৰু যদি কিছু কুৱেশ্যনছ থাকে কিবা আৰু সুধিবলৈ থাকে তেতিয়া নিশ্চয় কমেণ্টত জনাব পাৰিবা এণ্ড চ' আজিৰ পৰা ইমানেই ধন্যবাদ থাকিল আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আই হোপ যে এইখিনি ভৱিষ্যতত কামত আহিব ধন্যবাদ ধন্যবাদ ঋষিকেশ